ওয়েলকাম টু স্কুল অফ এক্সিলেন্স। তো আজিৰ পৰা আমি ষ্টাৰ্ট কৰিম SSC GDৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। তো আজিৰ পৰা একেই লেঠাত আমি 150 কুৱেশ্যন ডিছকাশ্যন কৰিম। তো যাতে আমি অহা SSC GD এক্সামত যাতে আমি মিনিমাম গণিতৰ ভিতৰত 20ৰ ভিতৰত যাতে 13ৰ পৰা 14টা কুৱেশ্যন কৰিব পাৰোঁ, সেই হিচাপে আমি 150 চিৰিজ আমি ষ্টাৰ্ট কৰিছোঁ। তো আহোঁ আমি ফাৰ্ষ্ট কুৱেশ্যনলৈ। তো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে যে 20% লোকচান কৰি এটা শ্বাৰ্ট $40 বিক্ৰী কৰা হৈছিল, ক্ৰয় মূল্য কিমান হ'ব? তো চিম্পল কথা কৈছে, কি কৈছে? ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে 20% লোকচান কৰি। তো ফাৰ্ষ্ট 20% মানে আমি কি লিখিব পাৰোঁ? 20% মানে আমি লিখিব পাৰোঁ 1/5। যেহেতু কৈছে লোকচান মানে কি? নেগেটিভ হোৱা, মানে মাইনাছ কৰা। তো আমি তলত থাকে CP, ওপৰৰ পৰা আমি কি কৰিম? যেহেতু SP equal to 5 minus 1, 4 unit. SP equal to 4 unit. তো 4 unit represent কৰিব $40. তেন্তে 1 unit represent কৰিব 40/4 equal to 10 unit. এতেকে কি কৈছে আমাৰ? ক্ৰয় মূল্য কিমান? ক্ৰয় মূল্য হ'ব আমাৰ 5 ইউনিট। CP 5 ইউনিট। তো 1 ইউনিট ইকুৱেল টু 10 ইউনিট, 5 ইউনিট ইকুৱেল টু 5 into 10 ইকুৱেল টু 50। তো ইয়াত অপশ্যনত আছে C নম্বৰ। C নম্বৰ ইজ কাৰেক্ট আনচাৰ। দ্বিতীয় কুৱেশ্যনটো আছিল এনেকুৱা ধৰণৰ, 3, 4, 5, 6, 4A সংখ্যাটো যদি 11ৰে বিভাজ্য হয় তেন্তে এৰ মান কিমান? এই কুৱেশ্যনটো 2024 চনৰ SSC GDত অহা কুৱেশ্যন, আৰু প্ৰত্যেক বছৰে এনেকুৱা কুৱেশ্যন অহা দেখা যায়। তো আমি এনেকুৱা কুৱেশ্যন কৰিব হ'লে 11 যদি বিভাজ্য যায়, অল্টাৰনেট নাম্বাৰৰ পৰা মাইনাছ কৰি এইটো ইকুৱেল টু 0 হ'ব লাগিব, নহ'লে 11ৰে বিভাজ্য থকা সংখ্যা হ'ব লাগিব, তেতিয়াহে সংখ্যাটো 11ৰে বিভাজ্য যাব। তো আমি চাম 3, 4, 5, 6, 4A অল্টাৰনেট নাম্বাৰ হ'বলৈ হ'লে 3, 5, 4, 4, 6A। তো আমি ফাৰ্ষ্ট কি কৰিম? 3 + 5 + 4 মাইনাছ 4 + 6 + A কৰিব লাগিব। এতিয়া 3 + 5 8, 8 + 4 12 মাইনাছ 4 + 6 10 + A, 10 + A। তো এতিয়া এৰ মান অপশ্যনত দিয়া কোনটো সংখ্যা হ'ব যিটোত সংখ্যাটো 0 হৈ যাব? আপোনালোকে যদি চাই ইয়াৰ অপশ্যনৰ ভিতৰত এৰ মান যদি 2 দিয়া হয়, তো 12 - 12 হয় 0 হৈ যায়, তো সংখ্যাটো 11ৰে বিভাজ্য হ'ব। গতিকে 3 নম্বৰ অংকটো আছিল এনেকুৱা ধৰণৰ, 25% ৰেহাইৰ পিছত এযোৰ জোতা 960 টকাত বিক্ৰী কৰা হয়, স্বভামূল্য কিমান হ'ব? ইয়াত কি কৈছে? 25% ৰেহাই। 25% ৰেহাই, 25% মানে কি? 1/4। যেহেতু আমাৰ ৰেহাই দিয়া হৈছে, তো আমি তলতটো আমাৰ কি কৰে? MP। তো MPৰ পৰা 1 ৰেহাই দিয়া হৈছে, তো 4 - 1 ইকুৱেল টু 3। 3 ডিনোট কৰিছে SP। গতিকে ইয়াত দিয়া আছে SP মানে চেলিং প্ৰাইচ 960 টকা। তাৰমানে 3 ইউনিট ৰিপ্ৰেজেণ্ট কৰিছে 960 টকা। 1 ইউনিট ৰিপ্ৰেজেণ্ট কৰিব 960 ডিভাইডেড বাই 3। 3 3 বাৰ 2 বাৰ 320। তাৰমানে 1 ইউনিট ৰিপ্ৰেজেণ্ট কৰিছে 320 টকা। এতেকে যেহেতু আমাক কৈছে স্বভামূল্য কিমান? স্বভামূল্য কি আছে? MP 4 ইউনিট। MP আছে 4 ইউনিট। গতিকে 1 ইউনিট ইকুৱেল টু 320, 4 ইউনিট ইকুৱেল টু 4 × 320। 4 0 0 4 2 8 4 3 12। তাৰমানে স্বভামূল্য হ'ব 1280। অপশ্যনত 1280 C নম্বৰ আছে। C নম্বৰ ইজ কাৰেক্ট আনচাৰ।